আপোনালোকক এই ফিটাডালৰ বিষয়ে অলপ বুজাই দিম। কাৰণ ফিটাডাল নহ'লে কোনো চিলাই কামৰ বা ব্লাউজ বা যিয়ে নহওক আৰু চিলাই কাম কৰিব নোৱাৰে। সেয়া মই আজি ফিটাডালৰ বিষয়ে অলপ বুজাই দিম, আপোনালোকে শুনি ল'ব। এডাল ফিটা, এই ফিটাডালত কিছুমান সংখ্যা আৰু চুটি দীঘল আঁচ আছে। এই আঁচকেইডালে একোটা হেৰি বুজায়। ইয়াতে আছে কি দীঘল দীঘল আঁচকেইডালে ইয়াৰ পৰা এই দীঘল দীঘল আঁচকেইডাললৈ 1 ইঞ্চি, এনেকৈ 1 ইঞ্চি, ইয়াতে 2, ইয়াতে 3, 4 এনেকৈ তাৰমানে এই ফিটাডালত 60লৈকে আছে। ইয়াতে 60লৈকে আছে। এই 60লৈকে থাকোঁতে ইয়াতে কি হৈছে 1 ইঞ্চি, 2 ইঞ্চি, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 12 ইঞ্চি হ'ল 1 ফুট। এনেকৈ তাৰমানে ইয়াতে 60 আছে নহয়, 5, 12, 60। গতিকে ফিটাডালত সম্পূৰ্ণ ফিটাডালত কিমান আছে? 5 ফুট আছে। আৰু ইয়াতে ইঞ্চিৰ ভিতৰত কিছুমান চুটি দীঘল আঁচ আছে। এই আঁচকেইডালৰ ভিতৰত এই ঘৰটোৰ পৰা এই ঘৰটোলৈকে ইয়াক পইণ্ট বুলি কয়। গতিকে 1 ইঞ্চিৰ ভিতৰত কিমান পইণ্ট থাকে বুলি ক'লে 8 পইণ্ট থাকে। ইংলিছত 8 পইণ্ট থাকে। এতিয়া আমি বুজিলোঁ 1 ইঞ্চিত 8 পইণ্ট থাকে। আৰু 12 ইঞ্চি 1 ফুট, 5, 12, 60। ফিটাডালত থাকে 60 ইঞ্চি আৰু 5 ফুট, 5, 12, 60। এতিয়া মই ফিটাডাল ওলোটাই দিলোঁ। ইয়াতে আছে কিছুমান চেণ্টিমিটাৰৰ ঘৰ। এই চেণ্টিমিটাৰ এটা ঘৰত 1 চেণ্টিমিটাৰকৈ থাকে। গতিকে ইয়াতে আমি 1, 2, 3, 4 এনেকৈ আমি সংখ্যাবিলাক গণি যায় 100 পাম। যেনে 100 পাম। 100 পালে হ'ব কি 1 মিটাৰ, তাৰমানে 100 চেণ্টিমিটাৰে 1 মিটাৰ। এই ফিটাডাল নহ'লে তাৰমানে আমি কোনো চিলাই কাম কৰিব নোৱাৰোঁ। সেইকাৰণে প্ৰথমতে ফিটাডালৰ বিষয়ে সবিশেষ জানিব লাগে। সেয়ে আমি ফিটাডাল কেতিয়া কেতিয়া ব্যৱহাৰ কৰোঁ শিকি গ'লেই বুজি পোৱা যাব। ব্লাউজ এটা চিলাবলৈ হ'লে আমাক ফিটাডালৰ প্ৰয়োজন। ফিটাডালৰ ইঞ্চি হিচাপে আমি ব্লাউজটো কাটিব লাগে। আৰু 1 ইঞ্চিৰ ভিতৰত যে মই পইণ্ট বুলি কৈছিলোঁ, সেই পইণ্ট হিচাপে চিলাব লাগে। গতিকে ফিটাডালৰ বিষয়ে জানি লোৱাটো সকলো চিলাই কাম কৰা ব্যক্তিসকলে জনাৰ বিশেষ প্ৰয়োজন।